সো বাল্টিঙত পানী লৈ ললোঁ আৰু তো নমস্কাৰ সকলোকে সবে ভালে আছে কিজানি আৰু ভালে থাকিবই লাগিব চ' যোৱাকালি আহিলোঁ গুৱাহাটীৰ পৰা অলপ দেৰি হৈ গ'ল তাৰমানে আৰু গাড়ীটো ইমান লেতেৰা হৈ আছে মানে এতিয়া ধুব লাগিব কিন্তু প্ৰব্লেমটো ক'ত জানে নাই এইটো চাই লওক আজি মানে ছানডে বুলি তো কাৰেণ্টটো নাই এতিয়া বাল্টিঙত পানী লৈ পেলাই ধুব লাগিব তো কি ক'ম উপায় নাই আৰু ইমান লেতেৰা হৈছে ধুবই লাগিব নুধুলে আৰু বেয়া লাগে আৰু হাতটোতো মানে কি আৰু ভাল পোৱাই নাই ইমান ভালকৈ তো অলপ লাহে লাহে ধুব লাগিব তো ভিডিঅ'টো আপোনালোকে চাই থাকিব তো এতিয়া গাড়ীটো ধুই লওঁ তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ এতিয়া চেম্পুটো মাৰি ল'ম তাৰমানে আজি উপায় নাই আৰু চ' মামা আহি গ'ল আমাৰ হাই বুলি দিয়ে এটা হাই আৰু এতিয়া আমাৰ যাত্ৰাটো আৰম্ভ হ'ব আমি মালেগড় পাই গ'লোঁ পাহাৰ আমি পাই গ'লোঁ মালেগড়ৰ চাই লওক এইখিনি মালেগড় ডেজিং বুলি কয় পাহাৰবোৰতো ভালে লাগে আৰু নামি পেলাই দেখুওৱা নাই আপোনালোকক কাৰণ গাড়ী চলাই যাবই লাগিব যিটো কামত আহিছোঁ গতিকে আপোনালোকক গাড়ীৰ পৰাই দেখাই আছোঁ এনেকৈ তো এনেকৈ চাই লওক আহিব কেতিয়াবা তেতিয়া আপুনি ইয়াত নিজে যেতিয়া আপুনি চাব আৰু তেতিয়া বহুত ভাল লাগিব আৰু লগতে পাহাৰত গাড়ী চলোৱা মজাটোৱে বেলেগ তাৰমানে এইটো যোনে মানে গাড়ী চলায় আৰু পাহাৰত তেওঁ বুজি পাব কিমান মজা লাগে মানে হয়নে বাৰু লগতে অলপ এলাৰ্ট থাকিব লাগে তো এলাৰ্ট নাথাকিলেতো দিগদাৰী হ'ব চাই চিতি চলিব লাগিব তথাপিও কিবা এটা মজা লাগে আৰু এইখিনি আমি পালোঁ এতিয়া মালেগড়ৰ তিনিআলি এইফালেদি বজাৰৰ পিনে যায় আৰু ৰাইট ছাইডটোত আপোনালোকৰ পাচনিয়াৰ ফালে যায় চ' আমি বজাৰৰ পিনে নহয় আমি পাচনিয়াৰ ফালেহে যাম মানে আৰু এইটো হৈছে ৰৌমাৰী বিল বুলি কয় ইয়াত বিভিন্ন ধৰণৰ মাছ পোৱা যায় আৰু ইয়াৰে মাছবিলাক মানে খায়ো বহুত ভাল লাগে তাৰমানে বোলে তো খাব লাগিব এদিন ময়ো চ' আপোনালোকে মালেগড়ৰ পাহাৰবোৰ দেখা পালেই আৰু আমি তাৰ পৰা চিধা আহি এইখিনি পালোঁ তো মামাহঁতৰ ইয়াতে আলহী আছে তো মাতিব আহিছে কিবা এটা প্ৰগ্ৰাম আছে মামাহঁতৰ তো মাতিব গৈছে আৰু ইয়াৰ পৰা আমি ডাইৰেক্ট গোৱালপাৰালৈ যাম তাতো আলহী আছে তাতো মাত দিব তো ভিডিঅ'টো চাই থাকিব আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু কেতিয়াবা ৰাস্তাৰে গৈ থাকিলেও এনেকৈ ভাল লাগে ন পাহাৰবোৰ দেখিলে ধৰক পুখুৰী আৰু ইয়াতেতো আপোনালোকে দেখাই পালে এইটো ৰৌমাৰী বিল বুলি কয় তো ইয়াৰে মাছ বহুত ভাল হয় তো কেতিয়াবা আপোনালোকে এই বিলটোৰ মাছ খাব আৰু ভাল লাগিব তো এতিয়া আমি গোৱালপাৰালৈ যাম বলক তো সেইদিনাখন কি হৈছে মানে সেইদিনাখন মই পানীত অলপমান ভিজিলোঁ মানে ছাতিটো নাছিলে তাৰপিছতে মানে কি হ'ল যোৱাকালি অলপ ঠাণ্ডা খাই দিলোঁ তো ৰাতিটো ঠিকে আছিলে ৰাতিপুৱা উঠি মাতটো মানে এনেকুৱা হৈ গ'ল ন মানে মাতে নোলায় মানে এতিয়াতো অলপ অলপ ওলাই আছে মানে কিন্তু বল দিব লাগে মানে বহুত জোৰ দিব লাগে এতিয়া কি কৰোঁ আৰু মানে মাতটো
বহি গ'লেতো দিগদাৰ হ'ব, ঔষধ ল'ব লাগিব, ঔষধ খাবই লাগিব। গৰম পানী খাইছোও অৱশ্যে ৰাতিপুৱা, তাকে ভয় লাগি আছে। এতিয়া যদি মাতটো আৰু একেবাৰে যদি বহি যায় দিগদাৰ হৈ যাব। সন্ধিয়া গৈ পেলাই পূৰা ঔষধ ল'ব লাগিব আৰু। তো পানীত আপোনালোকে এই মূৰটোতো একদম মানে ভিজাব চেষ্টা নকৰিব, মানে নিভিজাবই আৰু কিবাকৈ যদি আপোনালোকৰ জ্বৰ হৈ গ'লতো আৰু বিৰাট দিগদাৰ। মইতো ভয় খাই আছোঁ, যদি জ্বৰ কিবাকৈ হৈ যায় আৰু হৈছে আৰু তাকে চিন্তা হৈ আছে। ঔষধ ল'ম আৰু ঔষধ লৈ ঔষধ খাবই লাগিব। চ' সেইকাৰণে বৰষুণৰ পানীত নিভিজিব, কাৰণ বৰষুণৰ পানীটো ভাল লাগে, কিন্তু যেতিয়া এনেকুৱা হয় নহয় তেতিয়া গম পোৱা যায় আৰু। গতিকে আপোনালোকে অলপমান সাৱধান থাকিব, নহ'লে এনেকুৱা মোৰ নিচিনা হ'ব, মাতটো বহি যাব আৰু যদি বেমাৰ লাগিলে তেতিয়াহ'লে হৈছে আৰু। গতিকে ভালকৈ থাকিব আৰু। বৰষুণৰ পানীত মানে কি আৰু, এইটো নিভিজাব আৰু মূৰটো, আৰু নহ'লে আৰু মোৰ নিচিনা হৈ যাব অৱস্থা। আৰু এতিয়া আমি নৰনাৰায়ণ সেতু পালোঁ আৰু যাত্ৰাটো হৈয়ে আছে আৰু আমাৰ, গৈয়ে আছোঁ আমি। আৰু লগতে এইফালে এখন ব্ৰিজ হৈ আছে, এইখনৰ অৱশ্যে কাম সম্পূৰ্ণ হোৱা নাই। যেতিয়া কমপ্লিট হ'ব তেতিয়া গাড়ীবোৰ চলিব পাৰিব আৰু। বহুত ডাঙৰ হয় এইখন। গোৱালপাৰাত যিহেতু গৈ আছোঁ, আৰু গৈ থাকোঁতে পঞ্চৰত্নত গণেশ মন্দিৰটো দৰ্শন কৰিলোঁ। তো আপোনালোকেও আহিব পাৰিব ইয়াতে পঞ্চৰত্নত। আৰু ইফালে চাওকচোন নদীটো কিমান বিশাল, ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ। চ' আহি গোৱালপাৰা বাপুজী নগৰ পালোঁ, আৰু মামাহঁতে তেওঁলোকৰ আলহী ঘৰত সোমাইছে। ময়ো গৈছিলোঁ অৱশ্যে। তো মামাহঁতে এতিয়া ওলাব আৰু, চাহ পানী খালোঁ। তো এতিয়া আমি যামগৈ। আজিলৈ এইখিনিয়ে, ধন্যবাদ।